হাই ফ্ৰেণ্ডছ, কথা এটা তাৰমানে মনত আহিল কাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আপোনালোকে কি ভাবে নাজানো। এজন শিক্ষক হিচাপে মই কৈছোঁ, তাৰমানে আমাৰ শিক্ষানুষ্ঠানবিলাকত মানে আচলতে দান বৰঙণি এনেকৈ খুজিব আহিব আচলতে নালাগে। কিয় গম পায় না, এতিয়া ধৰক মানে বিভিন্ন অনুষ্ঠানত বিভিন্ন মানে হেৰি কৰে, মানে প্ৰগ্ৰেম পাতে, ভলীবল পাতে, কাৰোবাই ক্ৰিকেট পাতে, কাৰোবাই কিবা পাতে। এতিয়া চবতে যদি সেনেকৈ যদি দান বৰঙণি নিব আহে আমাৰ লগত, আমিতো মানে স্কুলত পইচা এসোপা লৈ নাযাওঁ। তে আমি মানে অলপ আমি লাজ পাওঁ, অলপ দিব নোৱাৰিলেও লাজ পাওঁ শিক্ষক হিচাপে। আৰু আমিতো স্কুলত শিকাবহে যাওঁ, আমিতো দান বৰঙণি দিব নাযাওঁ। কিন্তু আজিকালি এটা ট্ৰেডিশ্যন হৈছে, তাৰমানে কিবা অনুষ্ঠান পাতিলে শিক্ষানুষ্ঠানত তাৰমানে দান বৰঙণি উঠাব যায়। এই ক'ৰবাই ভলীবল পাতিব, শিক্ষককেইজনক ধৰিব, ক'ৰবাই ক্ৰিকেট পাতিব, শিক্ষককেইজনক যাব, ক'ৰবাত এখন সমিতি মিটিং পাতিব, শিক্ষককেইজনক ধৰিব। আচলতে যদি নিজৰ সমৰ্থ নাথাকে এইবিলাক অনুষ্ঠান নাপাতিব। কাৰণ শিক্ষকবিলাকে স্কুলত শিকাবহে যায়, মানে এসোপা পইচা লগত লৈ নাযায় নহয়।